সাইবাৰ অপৰাধীয়ে ভয়ংকৰভাৱে কেনেদৰে জাল পেলাইছে এই সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদমেল সম্বোধন কৰে। উল্লেখ্য যে সাধাৰণ লোকৰ পৰা কেনেদৰে ধন হৰলুকি কৰিছে এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি আৰক্ষী আয়ুক্ত গৰাকীয়ে এনেকুৱা কিছুমান মন্তব্য কৰে, যিবোৰ মন্তব্য শুনিলে আপুনিও সাৱধান হোৱাৰ প্ৰয়োজন আছে, সেই কথাটো অনুভৱ কৰিব। সাইবাৰ ক্ৰাইম যথেষ্ট বাঢ়িছে আৰু সেই কাৰণে গুৱাহাটীত বৰ্তমান এটা ফুল ফ্লেজেড সাইবাৰ পুলিচ ষ্টেচনে কাম কৰি আছে। আমাৰ হাতত পৰা বিভিন্ন অভিযোগখিনি চাই আমি যেটো দেখিছোঁ যে সাইবাৰ ক্ৰিমিনেলে বিভিন্ন তৰিকা ব্যৱহাৰ কৰে, বিভিন্ন মডাছ অপাৰেণ্ডি ব্যৱহাৰ কৰে মানুহক ঠগিবলৈ। এটা হ'ল APDCL স্কেম। তেনে সহজ কথা, এটা ফোন আহিব আপোনাৰ তালৈ, ক'ব যে আজি আপোনাৰ যেটো প্ৰিপেইড ইলেক্ট্ৰিচিটি হেতু কাটা যাব, কাৰণ তাত যেটো এমাউণ্ট আছিল হেতু শেষ হৈছে। বা এটা টেক্সট মেছেজ আহিব যে আপোনাৰ ইলেক্ট্ৰিচিটি কানেকশ্যন আজি ডিসকানেক্ট কৰি দিয়া হ'ব, কাৰণ আপোনাৰ প্ৰিপেইড মিটাৰত পইচা নাই। যদি কানেকশ্যনটো চলাই ৰাখিব লাগে, তেতিয়া হলে আপুনি ইমিডিয়েটলি পে কৰিব লাগিব। আৰু সেই পে কৰিবলৈ যেতিয়া যাব, তেতিয়া গম পাব যে পিছতহে গম পাব যে সেই পইচাটো আসলতে সাইবাৰ ক্ৰিমিনেলকহে দিলে। এটো হ'ল APDCL স্কেম। আৰু এটা উপায় সাইবাৰ ক্ৰিমিনেলে লয়, যেটোক আমি ডিজিটেল এৰেষ্ট বা অনলাইন এৰেষ্ট বুলি কওঁ। সাডেনলি এটা ফোন আহিলে, ফোনটো ৰিচিভ কৰি যিজনে ফোন কৰিছে তেওঁ ক'ব যে আপোনাৰ পুত্ৰ বা জীয়ৰীক এৰেষ্ট কৰা হৈছে মুম্বাই বা দিল্লীত। আৰু যদি পুত্ৰ হয় ক'ব যে তেওঁ কিবা ৰেপ কেছত জড়িত, আৰু জীয়ৰী হলে কেতিয়াবা ক'ব যে তেওঁ ড্ৰাগছ কেছত ধৰা পৰিছে, গতিকে এৰেষ্ট কৰা হৈছে। আৰু সেইটো কনভিন্স কৰিবলৈ বেকগ্ৰাউণ্ডত পুলিচে কাৰোবাক পিটি থকা এনেকুৱা চিঞৰৰ শব্দও শুনাব, আৰু নিজকে কলাৰে চিনাকি দিব যে মই আমুক পুলিচ ষ্টেচনৰ বা আমুক ক্ৰাইম ব্ৰাঞ্চৰ আমুকজন অফিচাৰে কৈ আছোঁ। তাৰপিছত ক'ব যে যদিহে কেছটো সেটেল কৰিব লাগে, আপুনি ইমিডিয়েটলি 10 মিনিটৰ ভিতৰত আপুনি যদি পেমেণ্ট কৰিব পাৰে, তেতিয়াহ'লে আমি তাক এৰি দিম। এনেকুৱা বহুতো ব্যক্তি আছে, তেওঁৰ পুত্ৰ গুৱাহাটীতে আছে, কিন্তু সাডেনলি এনেকৈ ফোনটো পাই তেওঁ ভয়তে পইচা পেমেণ্ট কৰি দিছে। পিছতহে গম পাইছে যে যেতিয়া নিজৰ পুত্ৰৰ লগত বা জীয়ৰীৰ লগত কথা হৈছে, তেতিয়া গম পাইছে যে তেনেকুৱাটো একো ঘটনা হোৱাই নাছিলে। তো এনেকুৱা বহুতো ফোন আহি আছে। আৰু এটা উপায় সাইবাৰ ক্ৰিমিনেলে লয় যে ফোন আহে, নিজকে কয় যে মই মুম্বাই কাষ্টমছৰ পৰা কৰি আছোঁ, বা দিল্লীৰ কাষ্টম ডিপাৰ্টমেণ্টৰ পৰা কৰি আছোঁ, বা চেন্নাই কাষ্টম ডিপাৰ্টমেণ্টৰ পৰা কৰি আছোঁ। আপোনাৰ নামত এটা পাৰ্চেল আহিছে বা পাৰ্চেল পঠোৱা হৈছে, যেটো টাইৱান বা ডুবাই বা এনেকুৱা জাগাত যাব, আৰু পাৰ্চেলটো চেক কৰোঁতে ভিতৰত ড্ৰাগছ পোৱা গৈছে। গতিকে কেছ আপোনাৰ নামত ৰেজিষ্টাৰ হৈছে। যদিহে আপুনি কেছটো সেটেল কৰিব বিচাৰে, 10 বা 15 মিনিটৰ ভিতৰত আপুনি ইমান টকা পেমেণ্ট কৰি দিয়ক, তেতিয়া আমি কেছটো দবাই থৈ দিম। বহুতো ব্যক্তিয়ে ভয়তে একো ভেৰিফাই নকৰাকৈ তেওঁলোকে পেমেণ্ট কৰি দিয়ে। পেমেণ্ট কৰাৰ পিছতহে গম পায় যে এইটো আছিলে সাইবাৰ ফ্ৰড। আৰু এটা দেখা যায়, বৰ্তমান খুব সঘনাই আমি অভিযোগ পাব ধৰিছোঁ, লোন এপ। এনেকুৱা বহুতো এপ্লিকেশ্যন, এপ বুলি যাক আমি কওঁ, এপ্লিকেশ্যন আছে যি পাব্লিচিটি দি থাকে আমি লোন দিওঁ বুলি। তো আমাৰ বহুতো ব্যক্তিয়ে সহজলভ্য লোনৰ আশাত তাত নিজকে ৰেজিষ্টাৰ কৰাই, তাৰ পৰা লোন ল'বলৈ গৈ লোন পেমেণ্টৰ নামত বহুতো নিজৰ খুব হাৰ্ড আৰ্ন মানি হেৰুৱায়। গতিকে এনেকুৱা আনভেৰিফাইড এপৰ পৰা যাতে কোনো ব্যক্তিয়ে লোনৰ লেনদেন একো নকৰে। কেতিয়াবা আৰু এটা স্কেম আছে যে ৱৰ্ক ফ্ৰম হোম। আপোনাৰ তালৈ এখন মেইল আহিলে বা এনেকুৱা ধৰণৰ এডভাৰটাইজমেণ্ট দিলে যে আপুনি এইখিনি কাম ঘৰতে বহি কৰিব পাৰিব, তাৰ কাৰণে আপুনি
ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু আপোনাক ইমানকৈ পে'মেণ্ট কৰি দিয়া হ'ব। একো ভেৰিফাই নকৰাকৈ বহুতে তেনেকুৱা সেই ৱৰ্ক ফ্ৰম হোম স্কেমত তাত নিজকে ৰেজিষ্টাৰ কৰাই কিছুমান কাম কৰি দিয়ে আৰু কৰাৰ নামতে তেওঁ নিজাকে পে'মেণ্টো কৰি থাকে। এনেকৈ বহুতো ব্যক্তি সৰ্বশ্ৰান্ত হৈছে। এনেকুৱা আনভেৰিফাইড ৱেবছাইটত যাতে নিজকে ৰেজিষ্টাৰ কৰে, কোনো ধৰণৰ পইচা পে'মেণ্ট যাতে নকৰে আৰু কোনো ধৰণৰ কাম যাতে কোনো ব্যক্তিয়ে নকৰে। আৰু এটা দেখা যায় যে হোটেল বুকিং, ফ্লাইট বুকিং বা বেলেগ ধৰণৰ যিকোনো বুকিং কিছুমান ছাইট থাকে যিখিনি ভেৰিফাইড নহয়। এই বুকিঙৰ নামত বহুতো ব্যক্তি সৰ্বশ্ৰান্ত হোৱা দেখা গৈছে। সেইটো এটা চাইবাৰ ক্ৰিমিনেলৰ এটা উপায় মানুহক ঠগাৰ। বহুতো ব্যক্তিৰ অভিযোগ আমি চাইবাৰ চেলত পাইছোঁ, য'ত মানুহে কোটিলৈকে টকা হেৰুৱাইছে ইনভেষ্টমেণ্ট ফ্ৰডৰ নামত। বহুতো এপ্লিকেশ্যন আছে য'ত কয় যে ইমান টকা ইনভেষ্ট কৰিলে ইমান টকা ৰিটাৰ্ণ দিয়া হ'ব, আৰু সেই যিটো ৰিটাৰ্ণ দিয়ে যথেষ্ট লোভনীয়। 10% ৰিটাৰ্ণ পাৰ মান্থ, 7% ৰিটাৰ্ণ পাৰ মান্থ। আৰু বহুতো ব্যক্তিয়ে ইনভেষ্ট কৰাৰ পিছত এটা ফিক্টিচিয়াছ ৰিটাৰ্ণ দেখুৱাই থাকে সেই ৱেবছাইটটোৱে, যে আপোনাৰ পইচাটো যি ইনভেষ্ট কৰিলে আজি ইমান % বাঢ়িলে, আৰু সেইটো হ'ল ভাৰ্চুৱেলহে। তাৰপিছত সেই বহা দেখি পেলাই ব্যক্তিজনে আৰু বেছি পইচা লগাই দিয়ে, আৰু পিছত দেখুৱাই যে আপোনাৰ সেইটো 20% বাঢ়ি গ'ল। তো এই ব্যক্তিজন লাহে লাহে ট্ৰেপত সোমাই সোমাই গৈ থাকে, কিন্তু তেওঁ ফিজিকেলি একো পইচা ঘূৰাই পোৱা নাই। ভাৰ্চুৱেলিহে তেওঁ কৈ আছে যে আপোনাৰ পইচাটো 20% বাঢ়িলে, 30% বাঢ়িলে, আপোনাৰ নামত এইটো একাউণ্ট খোলা হৈছে, একাউণ্টত আপোনাৰ পইচা বাঢ়ি বাঢ়ি ইমান টকা হৈছেগৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।